এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো মোক লৰা ছোৱালী বিলাকে খুদি আছে দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব মই কৈছো জুলাই মাহত আহিব চিন্তা কৰিব নালাগে ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে পিছত গৈ দলটো বিপদত পৰিব কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম আজি 2 বছৰৰ ভিতৰত আমি ৯৬,০০০ লৰাক ছোৱালীক আমি চাকৰি দিলো এটাও কোৰ্ট কেছ নহল এটা দালালেও 1 টকা খাব নোৱাৰিলে নিকা পদ্ধতিত আজি 1 লাখৰ কম 4,০০০ কম ৯৬,০০০ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে মোক এছেম্বলিত সুধে 1 লাখ কেতিয়া হ'ব মই আৰু 4,০০০ চাকৰিটো 2-3 মাহত হৈ যাব কিন্তু 1 লাখটো আমি শেষ কৰিব খোজা নাই 1 লাখৰ ওচৰ চপাৰ লগে লগে আৰু ৩৫,০০০ চাকৰি আজি আমি তাৰ বিজ্ঞাপন মুকলি কৰি দিছো আমাৰ যুৱক যুৱতীসকলৰ আশা যাতে ভংগ নহয় তেওঁলোকে যাতে আশাৰ পোহৰ সদায় দেখি থাকিব পাৰে আজি এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো মোক লৰা ছোৱালী বিলাকে খুদি আছে দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব মই কৈছো জুলাই মাহত আহিব চিন্তা কৰিব নালাগে তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি হ'ল মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো